আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে ভাৰত চৰকাৰে ঘোষণা কৰিলে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। আপোনালোকে যদি আত্মসহায়ক গোটৰ নতুন আঁচনিখনৰ বিষয়ে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি ভাৰত চৰকাৰে ঘোষণা কৰা আত্মসহায়ক গোটৰ আঁচনিখনৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। ভাৰত চৰকাৰে 2024 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাক প্ৰদান কৰিব আৰ্থিক সাহায্য। তো ভাৰত চৰকাৰে 2024 চনৰ বাজেটত লাখপতি দিদি আঁচনিত আকৌ নতুনকৈ 3 কোটি আত্মসহায়ক গোটৰ মহিলাসকলক জড়িত কৰিব বুলি ইয়াতে ঘোষণা কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত স্পষ্টকৈ লিখা চাব পাৰিছে, ইয়াতে কিন্তু লিখা আছে লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰিব আকৌ নতুনকৈ 3 কোটি মহিলাক। তো আপুনি যদি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেন্তে লাখপতি দিদি আঁচনিত আপোনাৰ নামখনো অন্তৰ্ভুক্তি কৰিব পাৰিব। তো লাখপতি দিদি আঁচনিৰ অধীনত ভাৰত চৰকাৰে আপোনালোকক কি প্ৰদান কৰিব যদি জানিব বিচাৰে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লাখপতি দিদি আঁচনিলৈ এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে লাখপতি দিদি আঁচনি 2024 নাৰীক অৰ্থনৈতিকভাৱে সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ 15 আগষ্টত লালকিল্লাৰ প্ৰাচীন ভৱনৰ পৰা জাতিটোক সম্বোধন কৰি লাখপতি দিদি যোজনা ঘোষণা কৰে। তো ভাৰত চৰকাৰে 2023 চনৰ 15 আগষ্টৰ দিনাখন কিন্তু লাখপতি দিদি আঁচনি ঘোষণা কৰিছে। তো বৰ্তমান 2024 চনৰ বাজেটত উল্লেখ কৰা অনুযায়ী আকৌ নতুনকৈ 3 কোটি আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্ত কৰিব আৰু লাখপতি দিদি আঁচনিৰ অধীনত সহায় কৰিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে লাখপতি দিদি যোজনাত দেশৰ মহিলাসকলৰ বাবে চলোৱা ছেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত লাখপতি দিদি যোজনাত মহিলাসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। এই আঁচনিৰ জৰিয়তে দেশৰ মহিলাসকলক দক্ষতা প্ৰশিক্ষণ দিয়া হয় আৰু ধন উপাৰ্জনৰ ক্ষমতা প্ৰদান কৰা হয়। লাখপতি দিদি আঁচনিৰ অধীনত চৰকাৰে যোগ্য মহিলাসকলক স্বনিয়োজন আৰম্ভ কৰিবলৈ 1 পৰা 5 লাখ টকাৰ ঋণ আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰে, যিটো সুদবিহীন। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাই লাখপতি দিদি আঁচনিত অন্তৰ্ভুক্তি হ'ব সেইসকল মহিলাক ভাৰত চৰকাৰে 1 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব, যিটো ঋণৰ কিন্তু সুদ দিব নালাগে। সুদবিহীনভাৱে কিন্তু আপোনালোকক 1 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব ভাৰত চৰকাৰে লাখপতি দিদি আঁচনিৰ অধীনত। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে এই প্ৰকল্পটো আৰ্থিকভাৱে বঞ্চিত মহিলাসকলক আগুৱাই নিয়াৰ বাবে চলোৱা হৈছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টো চাই আছে লাখপতি দিদি আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়াই অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আজি ইমানেই।